অসমৰ বিহু মঞ্চত খলকনি তুলিবলৈ পুৰণা গীতৰ সম্ভাৰ লৈ আহি আছে মণ্টু গোহাঁই। ইতিমধ্যে মণ্টু গোহাঁই যি আখৰা, সেই আখৰাত মই উপস্থিত আছোঁ আৰু পৰিৱেশটো তাৰপিছত জয়ন্ত সকলে দেখুৱাব। পোনে পোনে আমি মণ্টু গোহাঁই যি গীতৰ আখৰা তাৰ মাজলৈ সোমাই যাম। মণ্টু গোহাঁই আছে, আমি মণ্টু গোহাঁইৰ পৰা পোনে পোনে কথা ক'বলৈ যত্ন কৰিম। যিহেতু এবাৰ পুৰণা গীতৰ সম্ভাৰ লৈ আপুনি বিহু মঞ্চত দেখাব, আপোনাক কেনেকুৱা পৰিকল্পনা আৰু বিশেষকৈ ৰঙালী বিহুত লৈ? মই প্ৰথমতেই আপোনালোকৰ যোগেদি অসমবাসী ৰাইজলৈ ৰঙালী বিহু লগৰ শুভেচ্ছা জনাইছোঁ। মই বিশেষকৈ বিহুৰ পুৰণা গীত নামবিলাকৰ লগতে প্ৰায় মোৰ সম্পৰ্ক ৰাখোঁ আৰু পুৰণা সেই বিহু নাম বিহুগীতবিলাকে ৰাইজৰ মাজলৈ সদায় লৈ যোৱাৰ চেষ্টা কৰোঁ। আৰু তাৰ লগতে মোৰ লগত মই সদায় নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক লগত লৈ ফুৰোঁ। তেওঁলোকেও পুৰণা বিহু নামবিলাক যাতে পুৰণা গীত মাতবিলাক অলপ চিনাকি হয় তাৰ এটা আভাস দিওঁ। আৰু লগতে যি আধুনিক গীতবিলাক সেই মই নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ হতুৱাই মঞ্চত পৰিৱেশন কৰাওঁ। আৰু এনেদৰে আজি কেইবাবছৰ ধৰি ৰাইজৰ মাজত আছোঁ আৰু এইবছৰো ভাবিছোঁ ৰাইজৰ মাজত এপাক যাম। গতিকে সকলোৰে পৰা মৰম বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। বৰ্তমানলৈকে কিমানমান বিহু মঞ্চৰ যোগাযোগ? মোৰ প্ৰায় এতিয়ালৈকে সঠিকভাৱে প্ৰায় 12খনমান হৈছেগৈ আৰু আশা ৰাখিছোঁ আৰু নিশ্চয় ৰাইজে বিচাৰিব। আৰু বিশেষকৈ মই নতুন প্ৰজন্মক যাতে বিহু নাম, আমাৰ বিহু নামবিলাক কেনেকৈ গায়, কোনবিলাক বিহু নাম সঁচা মানে যিখিনি আমাৰ পুৰণা বিহু নাম সেইবিলাকৰ মঞ্চত অকণমান যাতে মঞ্চৰ যোগেদি নতুন প্ৰজন্মক যাতে অকণমান দিব পাৰোঁ, সেইটো এটা সদায় চেষ্টা ৰাখোঁ। আৰু নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক মই সদায় লগত লৈ ফুৰোঁ। আৰু এইবাৰো মই ঠিক তেনেকৈ নীলিম চন্দন আছে, উজ্জ্বল গগৈ আছে, হিয়ামণি, ভাগ্যশ্ৰী, হিয়ামণি পুৰণা যথেষ্ট। আৰু এইসকলক লৈ অনুষ্ঠান পৰিৱেশন কৰিম বুলি ভাবিছোঁ আৰু ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। অন্তিম আখৰা আপোনালোকৰ? হয়, আজি অন্তিম আখৰা আৰু দলটো গোটেইখিনি আমি এইবছৰ প্ৰায়খিনি আমি নতুনকৈ দলটো গোট খাইছোঁ। গতিকে সেইকাৰণে অকণমান আখৰাৰ প্ৰয়োজন হৈছে। এনেকৈ চলি আছে বাৰু। নিশ্চয়ভাৱে যিহেতু ৰঙালী বিহু আৰু বিহুক লৈ প্ৰতিগৰাকী আচলতে কণ্ঠশিল্পী এতিয়া ব্যস্ত হৈ পৰিছে আৰু মণ্টু গোহাঁইৰ যি বাদ্যযন্ত্ৰৰ দল বা তেওঁৰ লগত যিসমূহ সহশিল্পীয়ে গীত পৰিৱেশন কৰিব অসমৰ বিভিন্ন মঞ্চত, এই পৰিৱেশ সুন্দৰভাৱে আচলতে তেওঁলোকে ইয়াতে আচলতে অন্তিম যি আখৰা, সেই অন্তিম আখৰাত সকলো ব্যস্ত হৈ পৰিছে। আৰু তেওঁ যিসমূহ পুৰণা বিহু নাম আচলতে পুৰণা বিহু নামেই হওক বা পুৰণা বিহু গীতেই হওক, সেইসমূহ বিহুগীত আচলতে এইদৰে চৰ্চা কৰিছে আৰু পুনৰবাৰ দেখুৱাইছে।
আখৰাত যিহেতু ৰঙালী বিহুৰ ৰাজ্যৰ কেইবাখনো মঞ্চত ইতিমধ্যে চুক্তিবদ্ধ হৈছে মণ্টু গোহাঁই আৰু সহশিল্পীসকলৰ যি শেষ আখৰা এয়া দেখিবলৈ পোৱা গ'ল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।